মুছলমানৰ লগত যুদ্ধটো বহুদিন আগৰ পৰাই ঘোষণা কৰিছে এই মুখ্যমন্ত্ৰীয়ে। কাৰণ স্বাধীনতাৰ পিছত মিয়া মুছলমানৰ ওপৰত বহু ধৰণৰ অত্যাচাৰ হৈ গ'ল। 50 চনৰ দাঙ্গা হৈ গ'ল। 60ৰ দশকত পাকিস্তানী নামত প্ৰায় 6 লক্ষ মুছলমানক ইয়াৰ পৰা পাকিস্তানী বুলি খেদোৱা হ'ল বিমলা প্ৰসাদ চলিহাৰ দিনত। ইয়াৰ পিছত আপোনাৰ কিমান নোটিছ হ'ল, কিমান হিয়াৰিং হ'ল আৰু কিমান অত্যাচাৰ হ'ল অসমৰ মিয়া মুছলমানৰ ওপৰত। তৰুণ গগৈৰ 15 বছৰতো তেখেতে তাতে মন্ত্ৰী আছিল। BTT এলেকাত কেনেকুৱা মানুহ মৰিছে। হিতেশ্বৰ শইকীয়াৰ দিনতো হ'ল, বাঘাবাৰী হ'ল, 83 চনত নীলিত গণহত্যা হ'ল, বহুত হৈ গৈছে। কিন্তু কোনো মুখ্যমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰীৰ দৰে তেনেকুৱা অপেনলি কোৱা নাই যে মিয়াসকলৰ লগত মোৰ যুদ্ধ চলিয়েই থাকিব। জুবিন গাৰ্গৰ ন্যায় দিব পাৰিব জানো? তেখেতে যদি জুবিন গাৰ্গৰ ন্যায়টো দিব পাৰে তেতিয়া আমি সবাতকৈ আমি সুখী হ'ম। কাৰণ জুবিন গাৰ্গৰ ন্যায় দিবলৈ হ'লে এইটো আইনসংগত দিব লাগিব। তেখেতে কি ন্যায় দিব? তেখেতেতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ ইয়াত মানে সাক্ষী সাব্যস্ত হোৱাৰ পিছত তেখেতসকল যদি দোষী হয় তে ন্যায়ালয়ে দিব, সেইটো কোৰ্টৰ কনচাৰ্ণ। তেখেতে কেনেকৈ দিব পাৰিব ন্যায় জুবিন গাৰ্গক? তেখেতৰ হাততো তেনেকুৱা আইন ব্যৱস্থা নাই নহয়। তেখেত অসমৰ মুখ্যমন্ত্ৰী, সাংবিধানিক মুৰব্বী, আৰু যিবিলাক কথা ৱাৰ্ডিং কৰি আছে অসমত আৰু মিয়া মুছলমানৰ কাৰণে সি কৰিব পাৰিছে। আৰু যিমানেই কৰি থাকক কি হেৰাছমেণ্ট দিব মিয়া মুছলমানক আৰু কিয় অত্যাচাৰ কৰিব, কেনেকৈ দবাই ৰাখিব? দবাইতো ৰাখিব নোৱাৰিব। আমাক কি লিখা পঢ়া কৰাত বাধা দিব পাৰিব? আমাক কৰ্ম কৰাত কি বাধা দিব পাৰিব? আমাৰ খেতি বাতি কৰাত কি বাধা দিব পাৰিব? আমাৰ ব্যৱসায় বাণিজ্যত কি বাধা দিব পাৰিব? চৰকাৰীভাৱে আমাক হয়তো বিভিন্ন ক্ষেত্ৰত আমাক মানে অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু ইমান সহজ নহয়। এই মানুহখিনি বহি নাথাকে নহয়। ইয়াত বিপ্লৱ হ'ব, সংগ্ৰাম হ'ব। প্ৰয়োজন পৰিলে আমি তেজ দিম। অসমত আমি ভাৰতীয় নাগৰিক। আমি বিদেশৰ পৰা অহা নাই, আমি কৰ্ণজৰ পৰা অহা নাই, আমি ব্ৰহ্মদেশৰ পৰা অহা নাই। আমি ব্ৰিটিছ ইণ্ডিয়া, ভাৰতবৰ্ষৰ পূৰ্বপ্ৰান্তৰ পৰা আমাৰ পূৰ্বপুৰুষসকল আহিছে। 5 টকীয়া ট্ৰেইনত আমাৰ মানুহক ব্ৰিটিছে আমদানি কৰিছিল। আৰু ইয়াত 47 চনৰ আগত 7টা গভৰ্ণমেণ্ট হৈছিল। 5টা গভৰ্ণমেণ্ট লিড কৰিছিল ছাৰ ছাদুল্লাহ। তেতিয়া ব্ৰিটিছে আমাক 1800 শতিকাৰ শেষ ভাগত আৰু 1900 শতিকাৰ প্ৰথম ভাগত আমাক আমদানি কৰিছিল ইয়াত শস্য উৎপাদন কৰিবৰ কাৰণে, পাট উৎপাদন কৰিবৰ কাৰণে। আমাৰ 1920 আমাৰ মানুহ 1920 চনৰ পাট্টা আছে। আমাৰ মানুহ 1930 চনৰ পাট্টা আছে। কোনে দিছিল এই পাট্টা? ব্ৰিটিছ গভৰ্ণমেণ্টৰ দিনত। তেতিয়া ইয়াত যিজন মানুহে আপোনাৰ চিফ কমিশ্যনাৰ আছিলে, সেই কমিশ্যনাৰজনে ইয়াত আমাক 6,53,000 মানুহক যে পাট্টা দিছিলে সেইবিলাক আমাৰ গ্ৰেণ্ডফাদাৰৰ সমপৰ্যায়ৰ মানুহ আছিল। তেখেতসকলৰ সমপৰ্যায়ৰ মানুহবিলাকক পাট্টা দিছিলে। আৰু পাট্টাত ইয়াত অসমীয়া হিন্দু মানুহে পাইছিল 84,000 মানুহে পাট্টা পাইছিল। গতিকে সেই মানুহবিলাকৰ ওপৰত বহুতবাৰ হিয়াৰিং হৈছে। NRC নামত হৈছে, বিধিৰ নামত হৈছে, বাংলাদেশীৰ নামত হৈছে। আৰু কি দবাই ৰাখিব পাৰিব, কি কৰিব পাৰিব? জুবিন গাৰ্গৰ অনুৰাগীৰ আপোনাৰ কিছুমান বোলে আপোনাৰ সঁচা অনুৰাগী, কিছুমান ডুপ্লিকেট অনুৰাগী। আৰু জুবিন গাৰ্গৰ লগততো অসমৰ কোনো মানুহৰ তৰ্ক বিতৰ্ক হোৱা নাই। জুবিন গাৰ্গৰ লগত যদি কিবা হৈছে সেইটো অসমৰ মুখ্যমন্ত্ৰীৰ হৈছিল। জুবিন গাৰ্গৰ বিৰুদ্ধে যদি কিবা কথা বতৰা অপেনলি কৈছিল, জুবিন গাৰ্গে যেতিয়া কৈছে মই কোনো হেৰি নামানো, তেখেতে কোনো ঈশ্বৰ নামানে, তেখেতে কোনো হেৰি নামানে, জাত পাত নামানে, তেতিয়া তেওঁৰ বিৰুদ্ধে কথা ক'লে আজিৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। তেখেতে কৈছে জুবিন গাৰ্গৰ বিৰুদ্ধে। আৰু জুবিন গাৰ্গে কৈছে বিজেপিক ভোট দিব নালাগে। আমি মিয়া মানুহে কোৱা নাই যে বিজেপিত ভোট দিব নালাগে। জুবিন গাৰ্গে অপেনলি কৈছে বিজেপিক। আৰু কি ৱাৰ্ডিং কৰিছে এইবিলাকতো অসমৰ চব মানুহে জানে নহয়। আৰু অসমৰ গাইঘুটিৰ মানুহবিলাকে যদি এইবিলাক কথা মনত ৰাখে, তেখেতে ভাবিছে যে মিয়াৰ বিৰুদ্ধে আমি এনেকুৱা কথা ক'লে অসমৰ চব হিন্দু মানুহ ঐক্যবদ্ধ হৈ যাব। ইমান সহজ নহয়, ইমান সহজ নহয়। অসমৰ গাইঘুটিৰ মানুহে বুজি পাইছে জুবিন গাৰ্গ কেনেকৈ মৰিছে, কেনেকৈ তাত গ'ল, কি হিচাপে গ'ল, তাৰ ৱাইফৰ যে পাছপৰ্টটো কেঞ্চেল হৈছে, ভিছাটো কেঞ্চেল হৈছে, এই কথাবিলাক বুজি পায়। অসমৰ মানুহক বুজাবলৈ পালে আৰু কোনো আমি চেষ্টা কৰিব দৰকাৰ নাই। আপুনিতো প্ৰথমে CBI তদন্ত। আৰু মই জুবিন গাৰ্গ মৰাৰ পিছত প্ৰথম অসমৰ মাটিত মই CBI তদন্ত বিচাৰিছিলোঁ। মই আমচুৰ প্ৰাক্তন সভাপতি হিচাপে, ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক হিচাপে, মই সংখ্যালঘু জাতীয় পৰিষদৰ সভাপতি হিচাপে মই প্ৰথমে জুবিন গাৰ্গ মৰাৰ পিছত CBI তদন্ত দাবী কৰিছিলোঁ। এইকাৰণে CBI তদন্ত দাবী এইকাৰণেই কৰিছোঁ
CBI তদন্ত নোহোৱালৈকে জুবিন গাৰ্গৰ হত্যাৰ আচল ৰহস্য ওলাব নোৱাৰে। মই আজিও ডাঠ কৰি কৈছোঁ, ওলাব নোৱাৰে, নোলায়। আৰু যেইটোত ষ্টেট গভৰ্ণমেণ্টৰ কোনো হাত নাথাকিব তেনেকুৱা এটা এজেঞ্চি, সেইটো CBI তদন্ত হ'লে জুবিন গাৰ্গৰ বিচাৰ পাব পাৰে, নহ'লে জুবিন গাৰ্গৰ বিচাৰ পোৱাৰ পিছত মই বিশ্বাস কৰিম, মই বিশ্বাস নকৰোঁ। আৰু মিয়ামানৰ তুচ্ছ তাচ্ছিল্য বুলি কথা কোৱাৰ সুবিধাটো কিয় পাইছে? আজি আমাৰ কিমান প্ৰতিনিধি আছে? আজি আমাৰ UDF কংগ্ৰেছ মিলি, আজি UDF কংগ্ৰেছ মিলি 25জন বিধায়ক আছে, এজন MP আছে। এইবিলাকৰ ঐক্যবদ্ধভাৱে এইবিলাক কথাৰ ৱাৰ্ডিঙৰ মানে কিয় বিৰোধ নকৰে, কিয় প্ৰতিবাদ নকৰে? তাৰ কাৰণ কি? গোপন ৰহস্য কি? সেইকাৰণে মই অসমৰ মানুহবিলাকক, বিশেষকৈ মই অসমৰ বংগীয় মূলৰ মুছলমানসকলক মই অনুৰোধ জনাইছোঁ, আপোনালোকে অহা নিৰ্বাচনত এনেকুৱা মেকুৰীক নাপঠাব, এনেকুৱা বিৰাল মেকুৰীক নাপঠাব বিধানসভাত। যি দলৰেই হওক, কংগ্ৰেছ হওক বা UDF হওক, যিকোনো দলৰেই হওক, ইণ্ডিপেণ্ডেণ্টেই হওক, মানুহ এনেকুৱা পঠাব লাগে, এনেকুৱা কথা কোৱাৰ পিছত যাতে ফেচ টু ফেচ চকুত চকু ৰাখি প্ৰতিবাদ কৰিব পাৰে। আজিৰ মুখ্যমন্ত্ৰীয়ে যিটো মুখেৰে আহে সেইটোৱে কৈ দিয়ে, ইছলামক খতম কৰিব দিয়াৰ কথা তাৰ সাহস পায়। ইছলামৰ বিৰুদ্ধে কথা কোৱা মানুহজন কি? আমাৰ হাদিছ মতে কি কয়? সি কেনেকুৱা মানুহ? সি কেনেকৈ জন্ম লৈছে? ইছলামৰ বিৰুদ্ধে কথা কোৱা, ইছলাম ধৰ্মৰ বিৰুদ্ধে কথা কোৱা মানুহ। আজি ফেৰাউনেও কৰিছিল নহয়, ফেৰাউনৰ যে আজি অস্তিত্ব নাই। মুছা আলাইহিছ ছালামৰ লগত ফেৰাউনে এনেকুৱা কৰিছিল, আমাৰ লগত ফেৰাউনি কাম জীয়াই কৰিব। আৰু মুছলমানৰ ওপৰত যি অত্যাচাৰ কৰিছে বিগত দিনত মই দেখিছোঁ, তাৰ অৱস্থা বেয়া হ'ব, তাৰ অৱস্থা নিশ্চয় বেয়া হ'ব।